দৰঙত স্বাধীনতা দিৱস উপলক্ষে তিৰংগা যাত্ৰা হাতে হাতে তিৰংগালৈ শান্তি সমদল উলিয়ালে বহু লোকে দলগাঁও সমষ্টিৰ চুকে কোণেই বাইক ৰেলী কৰিলে শ লোকে ৭৯তম স্বাধীনতা দিৱস সমগ্ৰ দেশতেই কালি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰে ভাৰতীয় নাগৰিকে সমান্তৰালকৈ দৰং জিলাৰ ধুলাস্থিত দৰং ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কাৰ্যালয়ত ৰাতিপুৱা ৭ বজাত পতাকা উত্তোলন কৰি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা দেখিবলৈ পোৱা যায় অনুষ্ঠানটিত উত্তোলক হিচাপে উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা তুলিকা হাজৰিকা গগৈ ইয়াৰ লগতে ধুলা বিকলাংগ কেন্দ্ৰত থকা ল'ৰা ছোৱালী তথা দিব্যাংগ লোকৰ খা খবৰ লৈ কিছু আৰ্থিক সাহায্য প্ৰদান কৰে তুলিকা গগৈয়ে লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দৰং জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি দুলাল হীৰা দৰং কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুছাৰফ হুছেইন কোম্পানীটোৰ বিষয়ববীয়াৰ লগতে ৪০০ শতাধিক ৰাইজ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰি ৰাজ্যিক সাধাৰণ সম্পাদিকা তুলিকা হাজৰিকা গগৈৰ নেতৃত্বত দৰঙৰ দলগাঁও সমষ্টিত ধুলাৰ পৰা আৰম্ভ কৰি বেছিমাৰিলৈ প্ৰায় ৪০০ শতাধিক ৰাইজৰ এক বিশাল বাইক ৰেলী কৰে হাতে হাতে জাতীয় পতাকা লৈ এই ৰেলীত অংশগ্ৰহণ কৰে ব্যক্তিসকলে বাইক ৰেলীৰে আজিৰ দিনটো বহু সুন্দৰভাৱে উদযাপন কৰা দেখিবলৈ পোৱা যায় ৰেলীৰ শেষত দেশৰ বীৰ শ্বহীদসকলক উদ্দেশ্যি বহু মূল্যৱান বক্তব্য প্ৰদান কৰাৰ লগতে দেশৰ বাবে আত্মবলিদান দিয়া বীৰ জোৱানসকলক স্মৰণ কৰাৰ লগতে সমগ্ৰ অসমবাসীৰ লগতে সমূহ ভাৰতবাসী দেশৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ আজি ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আজি আমাৰ দৰং ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীত পতাকা উত্তোলন আছিলে ৰাতিপুৱা পতাকা উত্তোলন ভাগ কৰি আমি বিকলাংগ এখন অনুষ্ঠান আছে তাতে আমি সামান্য একেলগে সাহায্য এটি দিছোঁ আৰু তাতো অকণমান দেৰি ৰখিলোঁ আৰু মানুহখিনিৰ লগত কথা বতৰা হ'ল তাৰপিছত আমাৰ এটা তিৰংগা যাত্ৰা ৰেলী ওলালে ধুলাৰ পৰা আমি টাংনি চাৰিআলি হৈ বেছিমাৰি হৈ আমি আকৌ ধুলালৈ আহিলোঁ আমাৰ ধৰক ৪০০মান মানুহ যোগদান কৰিছে পাৰ্টিচিপেট কৰিছে অনুষ্ঠানটিত কিমানেই আছিলে আজি আমাৰ কংগ্ৰেছৰ উদ্যোগত বুলি নহয় আজিতো তিৰংগা যাত্ৰা সকলোৱে কৰিব পাৰে কংগ্ৰেছৰ উদ্যোগ বুলি কোনো কথা নাই আজি আপুনিও পাৰিব ময়ো পাৰিম সকলোৱে কৰিব পাৰে কিন্তু মই যাত্ৰা পাক কৰাৰ আগতে আমাৰ বাইদেউ মীৰা গোস্বামী বাইদেউক সুধি লৈছোঁ এবাৰ যে পাৰিমনে তেওঁ মোক পাৰ্মিশ্যন দিছে যে পাৰিব আপুনি কৰিব কাৰণ তিৰংগা যাত্ৰা আজি সকলোৱে কৰিব পাৰে আজি ১৫০খন বাইক আৰু মোটামুটি ১০-১৫খনমান গাড়ী ৪০০মান মানুহ হৈছে টোটেল ৰাইজক কি ক'ম এতিয়া ধৰক আমাৰ এখন ধৰ্ম নিৰপেক্ষ দেশ ধৰ্ম নিৰপেক্ষ দেশত এতিয়া বৰ্তমান আমাৰ সকলোতকৈ বেছি ধৰ্মৰ ওপৰত কথা অকল অসমতে কোৱা হৈ আছে মুখ্যমন্ত্ৰী অকল ধৰ্ম নিৰপেক্ষ দেশখনত অকল অসমতে টাৰ্গেট কৰিছে হিন্দু মুছলিম বুলি কিন্তু আজি মই এই অঞ্চলটোত মাইনৰিটি অঞ্চল এটাত কাম কৰোঁ এগৰাকী হিন্দু মহিলা হয় ছেফলি একদম ইমান ছেফলি থাকোঁ ইমান ছেফলি কাম কৰোঁ আজিৰ পৰা ৩.৫ বছৰ ৪ বছৰ হ'ল মই এনেকৈ ছেফলিয়ে কাম কৰি আছোঁ গোটেই ল'ৰাখিনিয়ে সহায় সহযোগ কৰে অকল ল'ৰাখিনিয়ে নহয় গাঁৱৰ মাতৃসকলো একে সমানে সহায় কৰি থাকে মোক তো মই নাভাবোঁ যে আমি কিবা বিপদত পৰিম এওঁলোকৰ পৰা যোনখিনি আমাৰ খিলঞ্জীয়া মুছলমান আছে তেওঁলোকক অন্ততঃ মানে আমি বিশ্বাসত ৰাখিব লাগে